ইয়াত ক'বলগীয়া কথা আচলতে বাখৰ বেঙেনানো কি? এজোপা তোমাৰ বিস্ময়কৰ বাখৰ বেঙেনা গছ বুলি কয়। এইজোপা শিৱসাগৰ চহৰৰ পৰা প্ৰায় 20 কিলোমিটাৰ নিলগত অৱস্থিত বাখৰ বেঙেনা, যাৰ বিশ্ববিখ্যাত, গোটেই পৃথিৱীৰ বিখ্যাত, যাৰ বংশ বিস্তাৰ নাই। আজি আপোনালোকক এই বাখৰ বেঙেনাৰ বিষয়ে আৰু এই ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব। গতিকে ব'লক বন্ধুসকল, ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ। বন্ধুসকল, ফাইনেলি আমি বাখৰ বেঙেনা পাই গ'লোঁ। আপোনালোকে চাব পাৰে। আৰু ইয়াত এটা জান আছে। জানটোৰ নাম আমাৰ জনামতে লগৰ এজনে কৈছে লুকুং জান নে লুপুং জান বুলি কৈছে। আৰু আমি আপোনালোকক ভিতৰৰ ফালে গৈ দেখুৱাই থাকিব। ওচৰতে ধুনীয়া ধুনীয়া ইয়াত এজোপা এজাৰ গছ আছে, আপোনালোকে দেখিবলৈ পাইছে। আৰু ফাইনেলি চাওক, এইজোপাই বাখৰ বেঙেনা। এতিয়া বাখৰ বেঙেনা লাগিছে নে ফুলিছে নে আমাৰ সবিশেষ ইয়াত থকা এজন আছে, তেওঁ ক'ব। প্ৰথম আমি আহিছোঁ, এতিয়া আঁতৰৰ পৰা দেখিবলৈ পাইছোঁ যে বাখৰ বেঙেনা ফুল এপাহ দেখিছোঁ ওচৰৰ পৰা। এয়া ফুল হৈ আছে, আপোনালোকে দেখিব পাৰে। আৰু ওচৰত এপাহ ফুল পাইছে এজন এপাহ, এয়া চাওক। আৰু চাওক, ইয়াত এপাহ আপোনালোকে ফুল দেখিছে বাখৰ বেঙেনা, মানে এতিয়া কলি মাৰিছে। আৰু সেইডোখৰত আপোনাৰ বাখৰ বেঙেনা কেইটামান লাগি আছে, কিন্তু আমি এতিয়া ওচৰলৈ ইমান যাব নোৱাৰিম, কাৰণ কেলৈ আমি চেনেল পিন্ধি আছোঁ, আঁতৰ পৰাই দেখুৱাইছোঁ। সম্পূৰ্ণ আপোনালোকে বাখৰ বেঙেনাজোপা চাই লওক, কিমান ডাঙৰ গছ লাগি আছে, কিন্তু আঁতৰৰ পৰা কাৰণে আমি জুম কৰিব পৰা নাই। তলত বাখৰ বেঙেনাবিলাক বৰ্তমান নাই, তাৰমানে ওপৰত আছে, আপোনালোকে চাব পাৰে। বাখৰ বেঙেনা এইটো সেই গোল গোল লাগিছে। আচলতে ইয়াত ক'বলগীয়া কথা, আচলতে বাখৰ বেঙেনানো কি? আমি ভাবোঁ যে বাখৰ বেঙেনা মানে আমি যিবিলাক ধৰি লওক বৰ বেঙেনা, এইটো কি বুলি কয় পেঞ্চিল বেঙেনা, এনেকৈ কণী বেঙেনা বুলি কয়, সেনেকুৱা নিচিনা বেঙেনা নহয়। আচলতে অলপ গোল টাইপৰ, যেনেকৈ আপোনালোকে কণী বেঙেনা দেখিছে, ছেম সেনেকুৱাই। আৰু অলপ ধৰিবলৈ ডালিম, এনেকৈ নাচপতি টাইপৰ দেখিবলৈ। গতিকে এনেকৈ বাখৰ বেঙেনা আছে, আপোনালোকে গোটেই পৰিৱেশটো চাই লওক। তাৰপৰা আমাৰ এই পৱন মহস্তাই আমাৰ সেইফালে গৈছে, সেইফালে ইমান ওচৰলৈ নাযাবা, তাত চাকি তাকি জ্বলাই বুলি কৈছে। গতিকে আমি সেই চেণ্ডেল পিন্ধি তাৰ ওচৰলৈ আমি যাবলৈ চেষ্টা কৰা নাই। তাৰ পাছত আমি এইফালে গোটেই গছজোপা দেখুৱাম কিমান ডাঙৰ আছে, আপোনালোকে চাব পাৰে। যদি ওচৰত আমাৰ কিবা বেঙেনা যদি আছে, আমি ওচৰৰ পৰা জুম কৰি দেখুৱাবলৈ চেষ্টা কৰিম। ব'লকে তলেদি আহিছোঁ, এনেকৈ আমি গৈ আছোঁ। ইয়াতে আমি বাখৰ বেঙেনা চাবলৈ আহোঁতে আমাৰ এই বন্ধু কেশৱ দুৱাৰা, স্থানীয় যুৱক, তেওঁ বাখৰ বেঙেনাৰ বিষয়ে যিমানখিনি বা জানে বা অভিজ্ঞ, তেওঁ ক'বলৈ চেষ্টা কৰিব। আমি তেওঁৰ ওচৰলৈ আহিম। নমস্কাৰ, পোনপ্ৰথমে আপোনালোকক আমাৰ পেজটো বা ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আপুনি আমাক বাখৰ বেঙেনাৰ বিষয়ে দুআষাৰ অৱগত কৰিব বুলি ভাবিছোঁ। কেতিয়াৰ পৰানো কি, আহক দুআষাৰ আমাক অৱগত কৰক। হয়, নমস্কাৰ। এইজোপা তোমাৰ বিস্ময়কৰ বাখৰ বেঙেনা গছ বুলি কয়। এইজোপা তোমাৰ কোন ৰজাই ৰুইছিলে, কেনেকৈ কি কৰিছিলে, সেইটো মই সবিশেষ নাজানো। জনামতে এইজোপা তোমাৰ এজোপা বাখৰ বেঙেনা হয়। এইজোপা তোমাৰ ফুলো ফুলে আৰু ফলো লাগে। এইজোপা কিন্তু নেখায়। আৰু এইজোপা তোমাৰ বয়সটো হৈছে 580 বছৰ। এইডোখৰ জেগাত তোমাৰ বানপানী হৈ যায়, পূৰা বুই যায়। আৰু তোমাৰ যেতিয়া খৰাং হয়, খৰাং হ'লে মানে তোমাৰ ফল ফুল একোৱে নাথাকে গছজোপাত। আমি ভাবোঁ কি গছজোপা মৰি গ'ল, কিন্তু গছজোপা নমৰে। আৰু আমি বাখৰ বেঙেনা আৰু এটা আমি প্ৰশ্ন সুধিব লৈছোঁ, বাখৰ বেঙেনা বোলে ইয়াৰ পৰা গুটি নিলেও, ডাল পাত নিলেও বংশ বিস্তাৰ নহয় বুলি কয়, কথাটো আপুনি অকণমান জনাবচোন আমাক। আমি জনামতে চোৱা, এজোপা গছ তোমাৰ বহুত বিজ্ঞানী আহিছে, ৰুইছে মেলিছে, ইয়াত ডাল পাত লৈ মেলি গৈছে। এজোপা তোমাৰ বংশ বৃদ্ধি হোৱা বুলি গম পোৱা নাই। কিছুমানে এনেই বেলেগ গছো ফেক কৰি দেখুৱাব পাৰে, কিন্তু বাখৰ বেঙেনা গছজোপা আজিলৈকে বেলেগত হৈ পোৱা নাই, দেখা নাই মানে। সেইটোৱে কথা। আমি এতিয়া বাখৰ বেঙেনাৰ বিষয়ে ইমানেই জানিলোঁ। আপোনালোকে যদি বাখৰ বেঙেনাৰ বিষয়ে জানিব বিচাৰিছে বা চাব বিচাৰিছে, আপোনালোকে আহিব পাৰে। পৃথিৱীৰ গোটেই আপোনাৰ ৱৰ্ল্ড ফেমাছ এইজোপা নিচিনা গছ আপোনালোকে পৃথিৱীত ক'তো নাপায়। যদি আপোনালোকে আহিব বিচাৰে, তেনেহ'লে আহিব পাৰে। আৰু আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ'টো চাই যদি ভাল পালে, তেতিয়া ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পাৰে। আৰু চেনেলটোত যদি চাইছে, ছাবস্ক্ৰাইব কৰি দিব পাৰে। ধন্যবাদ বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে নমস্কাৰ।